সকল মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াৰ নোৱালি কাম এটা কৰি থৈ গৈছিলোঁ, এতিয়া ফিনিচিং হৈ গ'ল। ইয়াত দেখিব পাইছে পুৰা ওপৰত ফল চিলিং লগাই দিছে। এইটো ড্ৰয়িং ৰুমৰ ওপৰত পুৰা ফল চিলিং লগোৱা আছে। আৰু এইটো ফ্ৰণ্টৰ দৰ্জাটো ছাইডত পুৰা ফিক্সকৈ দিয়া আছে গ্লাছ। এইটো কাঠৰ হেৰি লগাই দিছে, ডলা ফিক্স আছে। এইটো ফিক্স আৰু এইটো দৰ্জা আছে। এইটো দৰ্জাটো এইটো তিতা চাপ কাঠেৰে বনোৱা আৰু এইটো শ্লাইডিং, এইটো ভেন্টিলেশ্যন। আৰু এইফালে চিৰিটো তলত যোৱা চিৰিখন। আৰু এইটো ড্ৰয়িং ৰুমৰ লগত আৰু এটা বেডৰুম আছে। এইটো বেডৰুম, এইটো দেখিছে। এইটো ওপৰত ফল চিলিং লগোৱা আছে। আৰু এইটোত কিবা বস্তু থ'বৰ কাৰণে বক্স বনাই দিছিলোঁ আমি। আৰু বক্সৰ তলত মানে বাথৰুম আছে। এইটো বাথৰুম, এইটো দেখিছে। এইটো পূৰা এণ্ডাৰ হৈ আছে, কুমুট লগাই দিয়া হৈছে। আৰু এইফালে বেচিনটো টাইলছৰ কালাৰ দেখিছে। এতিয়া আপোনালোক লগৰ ৰুমটো দেখুৱাওঁ। এইটো হৈ গ'ল। আৰু এইটো হৈছে কিটচেন। এই আমি যে কিটচেনৰ ৱালটো ভাঙিছিলোঁ, এইটো ভাঙি পেলাই ডাঙৰ কৰিছোঁ। এতিয়া ডাঙৰ হৈ গ'ল। এইফালে ফ্ৰিজটো থ'ব। তাৰপিছত এইটো হৈছে বেচিন। আৰু এইফালে চেলেপটো তলত বক্স হৈ যাব পূৰা তলত। আৰু ওপৰতো পূৰা বক্স বনাই দিছোঁ আমি, ওপৰতো বস্তু থ'ব পাৰিব। এইটো ঢালাই কৰা আছে পূৰা। এইটো ওপৰত মানে বাকচ টাইপ বনাব এইটো। আৰু এইটো হৈছে এটা মানে পূজা টুজা কৰিবলৈ ইয়াত মানে হেৰিটো থাকিব, মূৰ্তিটো। তাৰপিছত এইটো ওপৰত ভেন্টিলেশ্যন দিয়া আছে। এইটো এটা হেৰি থৈ দিছে। এইটো মানে ফিনিচিং হৈ গ'ল, এতিয়া সোমাবহে। আৰু পূজা টুজা কৰিলে ইয়াৰ যিটো কাঁহী বাতিটো এইটোত ধুব লাগিব। এইফালে ওলাই গৈ ধুব, দৰ্জাটো মাৰা আছে। আৰু ইফালে এটা ৰুম, এইটো দেখিছে। এইটোৰ ওপৰতো চব বক্স বনাই দিয়া আছে। আৰু ইফালে এটা ৰুম, এইফালে দেখিছে। এইটোতো পূৰা ফল চিলিং আছে পূৰা ওপৰলৈকে। এইটোৰ লগতো বাথৰুম আছে, চব ৰুমৰ লগত বাথৰুম আছে। এইটো দেখিছে। এইটো যিটো টাইলছ বাথৰুমৰ, এইটো কালাৰে কুমুটটো, বেচিনটো আৰু কুমুটটো এইটো। এইবিলাক কাপোৰ চাপোৰ ধুবলৈ। আৰু এইটো শ্বাৱাৰ হৈছে এইটো। তেওঁলোক আৰু লগৰ ৰুমটো দেখুৱাওঁ। এইটো এটা ৰুম। এইটোৰ লগত খালি অকল বাথৰুমটো নাই। এইটো এটা এক্সট্ৰা ৰুম, সৰু ৰুম এটা। আলহী চালহী আহিলে থাকিব পাৰিব। আৰু এইফালে পিছফালে ওলোৱা কৰিডৰটো, এইফালেও এটা বাথৰুম আছে। মানে সেইটো যে মই ক'লোঁ আলহী আহিলে ৰুমটোত থাকিব পাৰিব, সেইটোত বাথৰুমটো নাই, কিন্তু বাথৰুমটো ইয়াত এক্সট্ৰা আছে। এইটো 3টা বাথৰুম দিয়া আছে। এইটোৰ ফ্ল'ৰটো আপোনাৰ পূৰা পাৰ্টটো হৈছে 2200 স্কুৱেৰ, 2200 স্কুৱেৰ, 2200 স্কুৱেৰ ঘৰ এইটো। এইটো ওপৰৰ পাৰ্টটো, ফাৰ্ষ্ট ফ্ল'ৰটো। আৰু এইফালে কাপোৰ চাপোৰ মেলিবলৈ পূৰা পাইপৰ ৰেলিং দিছিলোঁ। এইটো মই দেখুৱাইছিলোঁ আৰু এটা ভিডিঅ'ত। ইফালেও দিয়া আছে পূৰা কাপোৰ চাপোৰ মেলিবলৈ। এইফালেও আছে। তেওঁলোক মই দৰ্জাটো বন্ধ কৰি লওঁ। আৰু এইটো হৈছে পূৰা ফ্ৰণ্ট ছাইডটো, ৰেলিং চিলিং লগাই দিয়া হ'ল। এইটো দেখিছে। এইটো পূৰা ফ্ৰণ্ট ছাইডটো। আৰু এইবিলাক পূৰা ফ্লেট চিলাইট বনোৱা আছে। নোৱালি বহুত ডেভেলপ জেগাটো, এইবিলাক এৰিয়া। এইটোত পূৰা মাৰ্বল লগাই দিয়া হ'ল। মাৰ্বল নহয়, এইটো গ্ৰেনাইট। এইবিলাক খিৰিকীটো পূৰা ষ্টিলৰ ৰেলিং। ইফালেও কাপোৰ চাপোৰ মেলিব পাৰিব। এইটো
ফ্ৰণ্টটো জেগাটো অলপ ৰাউণ্ড টাইপ আছে, দেখিছে এইটো ৰাউণ্ড টাইপ আছে এইটো। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব। তো আজিলৈ এইখিনি ৰাখিছোঁ বাৰু।